ক'ত দিছে সেইটোৱে লাগে আমাক ক'ত দিছে আমাৰ এতিয়া বৃহত্তৰ আমাৰ বাৰতি গাঁও নাথ গাঁও এই আমাৰ যিটো বৃহত্তৰ যিটো অঞ্চল নপাম খনিকৰকে আদি কৰি আমাৰ যিটো অঞ্চল এই অঞ্চলত মই কৈছোঁ নহয় যে প্ৰশাসনৰ কোনো এজন ইয়াত উপস্থিত নাই আৰু কোনো ধৰণৰ ইয়াত চাউল দালি আলুগুটি কিবা একোৱেই নাই পানী এটুপি নাই আজি 3 দিন ধৰি কাৰেণ্ট নাই এই কাৰেণ্ট নোহোৱাৰ ফলত আমাৰ কি অৱস্থা হৈছে গোটেই আমাৰ মানে দুৰ্যোগ ব্যাঘুম এটা দুৰ্যোগ প্ৰশমন বিভাগ আছে কোনো এজন মানুহ ইয়াত উপস্থিত নাই গতিকে আমি সজোৰে অনুৰোধ জনাইছোঁ যে আমাৰ এই যিটো দুৰ্যোগ এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে তেওঁলোক আমাৰ অনুৰোধ আহক নিজে স্বচক্ষে চাওকহি গোটেই ৰাইজৰ অৱস্থা পানী নচৰা অৱস্থা হৈছে একদম একেবাৰে মই কৈছোঁ যে আমাৰ যিটো অৱস্থা হৈছে এইটো নিজে স্বচক্ষে নেদেখিলে কোনেও ক'ব নোৱাৰে কোনো প্ৰশাসনৰ কোনো ব্যৱস্থা নাই আমাৰ ইয়াত পানী অকণমান নাই গৰু বান্ধিবলৈ জেগা নাই কঠীয়া চঠীয়া মাৰিলে মানুহ থিয় হ'বলৈ নাই ওচৰৰ আমাৰ 7-8 মানুহৰ ধান তিতিলে খাবলৈ চাউল এটা নাই কোনো এজন ব্যক্তি ইয়াত উপস্থিত হোৱা নাই আমি বেয়া লাগিছে ন সুস্থিৰ এটা গণতন্ত্ৰ চৰকাৰ থাকোঁতে প্ৰশাসনিক এজন বিষয়া মই ইয়াত দেখা নাই শুনা নাই কোনোবা আহিছে বুলি ক'লে চাৰিঙৰ বাতৰি পানীৰ কথা চাৰিওফালে আজি ৰাতিপুৱা 9টাৰ পৰা যি পানী ঢৌ আহিছে কোনে একো এটা বস্তু ল'বই নোৱাৰিলে গেছ নিব নোৱাৰিলে চাউল উলিয়াব নোৱাৰিলে সকলো শেষ হৈ গৈছে আমি অত্যন্ত দুখিত যে এটা সুস্থিৰ গণতন্ত্ৰ চৰকাৰ থাকোঁতে আমি কি পাইছোঁ আচলতে আমি কি পাইছোঁ ভোটৰ সময়ত যেনেকৈ মানুহবিলাকৰ ওচৰলৈ দৌৰি আহে এতিয়া তৎকালে যি কোনোবা এজন বিষয়ে যদি উপস্থিত হ'লহেঁতেন আমি অত্যন্ত সুখী হৈছোঁ আমি দাবী জনাইছোঁ যে সুস্থিৰভাৱে থাকিবৰ মানুহখিনিক অন্ততঃ চাউল পানী লাইটৰ কথা আমি বাদ দিছোঁ চাউল এমুঠি বা কিবা বিস্কুট এটা কিবা ব্ৰেড এটাকে যদি দিয়ে মানুহখিনি আজি 3জন মানুহে খাবলৈ পোৱা নাই মোক কৈছে যে আজি আমি একোৱেই নাই ল'ৰা থাকিলে ছোৱালী থাকিলে ধান চাউল আমি তুলিব ইমান তৎকালে পানীটো আহিলে আমি কোনোদিনে এনেকুৱা পানীৰ সন্মুখীন হোৱা নাই আমাৰ আজি 60 বছৰ হ'ব হ'ল গতিকে আমি কোনোদিনে এনেকুৱা পানী পোৱাই নাই